কাম 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 নকৰিলে খাম কৰ পৰা নহয় নে বাৰু আৰু আজি মই কি কাম কৰিছো আপোনালোকক দেখাও চাওকচোন সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু আজি কি হৈছে জানানে কিনো মই ভুল কৰিলো নাজানো এটা ভিডিঅ' মই ইতিমধ্যে ডিলিট কৰিবলগীয়া হৈছে আৰু এতিয়া এটা আকৌ বনাইছো আৰু মই বনোৱা এটা বস্তু দেখাও চাওক আগৰ ফ্ৰেণ্ডসকলে মোৰ গম পায় আৰু এতিয়া নতুনকৈ যিসকলে হৈছে তেওঁলোকে গম নাপায় বাৰু এইটো হ'ল মোৰ মুৰ্গী ঘৰ গম পাইছেনে সিদিনাখন মিস্ত্ৰীক লগালো কোনো মুৰ্গী ঘৰটো মোক ঠিক কৰি দিয়কচোন কিন্তু তেওঁলোকে ভাঙি চিঙি কিবা কৰি পেলালে আৰু সেইকাৰণে মই কালি এয়া নিজে নিজে কি কৰিছো দেখিছেনে ফুটা চুটা জাম দি মানে মই যেনেকৈ বনাবলৈ দিছোঁ তেওঁলোকে নবনায় আৰু এইবিলাক কালি মই কৰণীয়া নহয় দেই হাতেৰে থেপি থেপি এইবিলাক হেৰি কৰিছোঁ মানে ঢালাই দিছোঁ আৰু ঢালাই দি কি কৰিছোঁ জানেনে ইয়াত টিংখিনিত গজাল মাৰি পেলাই ইয়াত ঢালাইটোত সুমুৱাই দিছোঁ মই তেনেকৈ দিবলৈ কৈছিলোঁ তেওঁলোকে তেনেকৈ নিদি আৰু এইফালেও এনেকৈ ইয়াত গজাল দিছোঁ দি পেলাই মানে এইটো ঢালাই দি দিছোঁ গজালটো ইয়াত সোমাই থাকিলে আৰু টিংখনো মানে দাঙি নেউলে নিব নোৱাৰে নহয় জানো নেউল হওক বা হেঁপা হওক আৰু ইয়াৰ আগতে কি হৈছে হেঁপায়ে মানে হেঁপা নহয় হেৰি নেউলে 6টা 7টা মুৰ্গী মাৰি পেলাইছিলে আৰু সেইটো কাৰণে মই এইটো ঘৰটো এনেকৈ বনাই পেলাইছোঁ চাওক মিস্ত্ৰীয়ে কৰিছে বুলি নাভাবিব আকৌ দেই এইটো কালি দিনটো মই এইটো লাগি মানে হেৰি কৰিছোঁ ঠিক কৰিছোঁ আৰু এইখিনিতে কেইগৰাকীমান বান্ধৱীয়ে মোক সিদিনাখন কৈছিলে বাইদেউ আপুনি দেখোন লাইভো থাকে আৰু হেৰি ভিডিঅ'ও বনায় এডিট কৰে কেতিয়া ভিডিঅ' বনাই দিয়ে কেতিয়া আৰু তাতেতো ঘৰৰ কামখিনিও কৰি থাকে আৰু বহুত বান্ধৱীয়ে কয় যে মই ঘৰৰ কাম বান্ধৱী নহয় দেই কিছুমানে ফেক আইডিবিলাকে কয় যে আপুনি হেৰি ঘৰৰ কাম বন নকৰে নেকি মইহে জানো ঘৰৰ কাম বন কৰোঁ নে নাই আপোনালোকে চাবচোন দেই মই কিমান তাক মানে ঘৰ ঠিক কৰিব লাগে এইফালৰ পৰা দেখিছেনে এনেকৈ পেলাই এইবিলাক চব একফালৰ পৰা চাফা কৰি আহিব লাগে গম পাইছে সেইটো এটা ৰুম হ'ল আকৌ এইখিনিৰ পৰা এইটো এটা ৰুম গম পাইছে এইবিলাক সজা মোচা কৰি আপোনালোকে কওকচোন কিমান সময়ত আজৰি হ'ব পাৰে আৰু যিকণ সময়ত আজৰি হওঁ সেইকণ সময়তে মানুহৰ লগত দুটা কথা পাতিবলৈ যাওঁ নহয়নে আৰু কথা পাতি থাকোঁতে কি হয় তাতে আহি পেলাই কিছুমান মানে বেয়াকৈ কমেণ্ট কৰেহি আপোনাৰ ঘৰত কাম নাই নেকি এনি টাইম আপুনি লাইভতে থাকে নেকি তেনেকৈ কয় আৰু যোনসকলে মোৰ লাইভত আহি জইন কৰে তেওঁলোকে নিশ্চয় জানে যে মই কাম কৰোঁ নে নকৰোঁ আৰু ভুৰুংকৈ কিছুমান আহে নহয় মানে কিবা খাপ পিটি থাকে যে নিগনি ধৰিবলৈ মেকুৰীয়ে তেনেকৈ খাপ পিটি থাকে আহি পেলাই ভুৰুংকৈ এটা কথা কৈ দিয়েহি গতিকে খং উঠে আৰু এইবিলাক মানে ঘৰৰ কাম যোনে কৰে সেয়েহে বুজি পাব আৰু আপোনালোকে ভাবে নেকি ইমানটো ডাঙৰ ঘৰতো মই আজিলৈকে মানুহক কাম কৰা মানুহ মানে মিস্ত্ৰীৰ কথা নহয় দেই মানে বেলেগ মানুহ মই লগোৱা নাই আৰু একে অসহ্য হ'লে এতিয়া দুবছৰ হৈছে বিহু দুটাত মাত্ৰ এজনী মানুহ লগাওঁ মানে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাওঁ ন আৰু তাতে নিজেও বেমাৰী হ'লোঁ সেইটো কাৰণে সেইখিনি কাম কৰোঁ আৰুনো কি ক'ম বহুত কিছুমান মানে ফাল্টু কিছুমান কথা ক'লে কাম নাইকিয়া নেকি এনেকৈ ক'লে বহুত খং উঠি আহে মোৰ আৰু খং উঠি থকা সময়তে কিছুমান মানে জ্বলা জুইত ঘিউ ঢলা নিচিনা হয় ন যিহেতু দিনটো কাম কৰি দিনটো বুলি নহয় বাৰু যিমানখিনি কাম কৰি পেলাই অকণ সময় যদি বহি কথাটোকে আলোচনা নকৰোঁ মই কি ফোনত কথা পাতি থাকিম নেকি কওকচোন আৰু আপোনালোকেতো জানেই আজিকালি ফোনে চোনে কথা পাতি থাকিলেও কিমান কি মানে বহুত আৰু মানে ক'ব নোৱাৰি গম পাইছেনে সেইকাৰণে ফোনৰ কথা তেনেকৈ পাতি নাথাকোঁ লাইভ আহোঁ চবৰে আগতে কথা বতৰা পাতোঁ আৰু নিজৰ কাম কৰি বেলেগৰ আলোচনা বা বেলেগৰ লগত কথা পাতিবলৈ আমাৰ সময় নহয় আৰু তেওঁলোকক কৈছোঁ যিসকলে তেনেকৈ বেয়া কমেণ্ট কৰেহি কাম নাইকিয়া নেকি আমুকহে ভুচুকহে এইখন যে মাৰেহি তেওঁলোকক কৈছোঁ হেৰৌ আগত নিজৰ ঘৰখন চাই ল'বি তাৰপিছত আহি পেলাই লোকক মানে উপদেশটো দিবি কাম আছে নে নাই মোৰ ঘৰৰ মানুহে জানে বা মোৰ ওচৰ চুবুৰীয়া মানুহে জানে মই মোৰ ঘৰখন কেনেকৈ ৰখাওঁ বেলেগে মোক ক'ব নালাগে মই নিজে জানো আৰু 10জনে যেতিয়া ক'ব বোলে আপোনাৰ নিচিনা এনেকৈ ঘৰ কোনেও নাৰাখে দেই সেইটো চাৰ্টিফিকেটখন মোৰ তাত আছে কিয় মানে বহুত মানুহে আহি পেলাই তেনেকৈ মোক কয়হি কিন্তু বেলেগক নকয় গম পাইছে নাই গতিকে নিজকে নিজে সলাগিবও নাপায় আৰু 10জনে যাক ভাল বুলি কয় তেওঁহে প্ৰকৃততে ভাল 10জনে যোনে কয় বোলে মানুহগৰাকী বৰ চাফা দেই ঘৰখন বৰ পৰিপাটিকৈ ৰাখে সেইটোহে প্ৰকৃতৰ মানে শলাগৰ শৰাই সিমানেই ক'লোঁ আৰু শলাগৰ শৰাই বুলিয়ে ক'লোঁ নহয় জানো গতিকে মই নিজকে নিজে মই বৰ চাফা মই বৰ আমুক মোৰ ঘৰটো এনেকৈ ক'লে নহ'ব গতিকে চাই চিন্তি কথা ক'বলৈ শিকক
আৰু মই যিখিনি কাম কৰি দিম আপোনালোকে পাৰিব নেকি, আপোনালোকৰ ঘৰৰ মানুহে পাৰিব নেকি, কেতিয়াও নোৱাৰে। মই সিমানেই ক'লোঁ। যিকেইটাই মোক কমেণ্ট কৰিছে সেইকেইটাক কৈছোঁ, যিটো কামকে নিদিয়ক সকলো কাম নিয়াৰিকৈ কৰি দিব পাৰিম। অকণমান টাইম লাগিব পাৰে, কিন্তু নিয়াৰিকৈ কৰিব পাৰিম। আগতেতো টাইমো নালাগিছিলে, একদম ফটাফট কৰিব পাৰোঁ, কিন্তু আজিকালি নাই, অলপ ভাগৰ ধৰে। যিহেতু বয়স হৈ আহিলেতো আপোনালোকে গম পায়েই নহয়নে, সেইটো কাৰণে মানে অকণমান দেৰি হয়, কিন্তু সকলো নিয়াৰিকৈ কৰি নিব পাৰোঁ। গতিকে মোৰ পিছত লাগি থাকি ফাল্টু কিছুমান কথা কয় মোক লাভ নাই। সঁচা কথাটো ক'বলৈ গ'লে আজি মোৰ মনটো বহুত বেয়া লাগি আছে এটা বিশেষ কাৰণত, আৰু কি কাৰণ সেইটো মই এতিয়া নকওঁ, পিছত গম পাব। এবাৰ মই ভিডিঅ'টো দি পেলাই আকৌ মই ডিলিট কৰি দিছোঁ। কিয় ডিলিট কৰি দিছোঁ সেইটো বাৰু মই জানো, আপোনালোকক সেইটো ইমানখিনি জনাবলৈ মোৰ দৰকাৰ নাই। যোন মোৰ ভাল ফ্ৰেণ্ড সেইসকলক ক'ম, কিছুমান নিয়ম থাকে, গতিকে যিকোনো কথাও ক'ব নোৱাৰোঁ। আৰু আজিলৈ ইমান বিশেষ একো নকওঁ, আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।